সাংবাদিক বন্ধুসকল, আমি আজি এটা বিশেষ কাৰণত আজি এই প্ৰেছ কনফাৰেন্সখন আহ্বান কৰিছোঁ। আপোনালোকক প্ৰথমতে আদৰণি জনাইছোঁ। আজি প্ৰেছ কনফাৰেন্সখন আমাৰ সম্বোধন কৰিব আমাৰ দলৰ সাধাৰণ সম্পাদক চম্পক কলিতা ডাঙৰীয়াই, আৰু আশা কৰোঁ তেখেতে আপোনালোকক এই দিশত গোটেইখিনি ব্যাখ্যা কৰিব। সন্মানীয় সাংবাদিক বন্ধুসকল, মই জয় জয়তে আপোনালোকক আহি থকা গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱা কিছুদিন ধৰি আমি দেখিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াই আমাৰ সভাপতি মহোদয়ক বিষয়ে যথেষ্ট অসংসদীয় শব্দ ব্যৱহাৰ কৰি মিডিয়াত তেখেতে কথা কৈ আছে। তাৰ প্ৰত্যুত্তৰ দিবলৈ, তাৰ প্ৰতিক্ৰিয়া কৰিবলৈ জনাবলৈ আজি আমাৰ এই সংবাদ মেলখন পতা হৈছে, আৰু আপোনালোকে আমি এটা প্ৰেছ ৰিলিজ তৈয়াৰ কৰিছোঁ। এই প্ৰেছ ৰিলিজটো আপোনালোকে পাব। আমি দেখিছোঁ কি ৰকিবুল হুছেইন ডাঙৰীয়াই আমাৰ সভাপতিক স্মাগলাৰ বুলি কৈছে, আৰু আমি ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ, যদি আমাৰ সভাপতি ডাঙৰীয়া স্মাগলাৰে হয়, তেতিয়া আপোনালোকৰ 15 বছৰ শাসনকালত তেখেতৰ বিৰুদ্ধে একো ব্যৱস্থা নললে কিয়? আৰু আপুনি বাৰে বাৰে ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে বিজেপিৰ লগত আমাৰ মিত্ৰালি আছে, আৰু এতিয়া আমি এই কথাটোৱে প্ৰতীয়মান হৈছে। তাৰমানে যদি বদৰুদ্দিন আজমল চাহাবে স্মাগলিং কৰিছিল, আপোনালোকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই, তাৰমানে বদৰুদ্দিন আজমল চাহাবৰ ব্যৱসায় আৰু আপোনালোকৰ কংগ্ৰেছৰ কিয় মিত্ৰালি আছিল নেকি? আৰু আজি 21 তাৰিখে বদৰুদ্দিন আজমল চাহাবে প্ৰত্যাহ্বান জনাইছে ৰকিবুল হুছেইন ডাঙৰীয়াক কি বিজেপি অহাৰ পিছত ভাৰতবৰ্ষৰ প্ৰত্যেকখন এয়াৰপৰ্টত আজমল কোম্পানীৰ শ্বৰুম হৈছে বুলি। কিন্তু তাৰ পিছত 21 তাৰিখে আমাৰ সভাপতি মহোদয়ে প্ৰত্যাহ্বান জনাইছে কি যদি ৰকিবুল হুছেইন ডাঙৰীয়াই প্ৰমাণ কৰিব পাৰে, কংগ্ৰেছে প্ৰমাণ কৰিব পাৰে কিবা ভাৰতবৰ্ষৰ এখনো এয়াৰপৰ্টত আজমল কোম্পানীৰ কিবা শ্বৰুম আছে বুলি, তেতিয়া আমাৰ প্ৰেচিডেণ্টে ব্যৱসায় তথা ৰাজনীতি ত্যাগ কৰিব। কিন্তু এই 4 দিন পিছতো ৰকিবুল হুছেইন ডাঙৰীয়াই কোনো ধৰণৰ ইয়াৰ ওপৰত স্পষ্টীকৰণ দিয়া নাই, প্ৰমাণ দাঙি ধৰিব পৰা নাই। সেইকাৰণে আমি ভাবিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াই ইয়াৰ পিছত আমাৰ সভাপতিয়ে ইমান প্ৰত্যাহ্বান জনোৱাৰ পিছত তেওঁ আৰু সংবাদ মাধ্যমৰ ওচৰত বা ৰাজহুৱা জীৱনত তেওঁ ন্যূনতম লজ্জা থকাহেঁতেন তেওঁ কেতিয়াও এনেধৰণৰ প্ৰেছ মিট বা এনেধৰণৰ কথা নকলে হয়। আৰু সিদিনাখন দেখিলোঁ তেখেতে এটা নগাঁও কোৰ্টত গোচৰ তৰা এটা নাটক কৰিছে, আৰু আমি জানো আজমল কোম্পানী, আজমল চাহাব গোটেই ভাৰতবৰ্ষ আৰু বিশ্বত সুগন্ধিৰ জগতত, সুগন্ধি ব্যৱসায়ত তেখেতৰ নাম বৰ সন্মানেৰে ৰয়, আৰু পৃথিৱীৰ 34খন দেশত তেখেতসকলৰ ব্যৱসায় আছে, আজমল কোম্পানীৰ ব্যৱসায় আছে। আৰু আজি গোটেই অসমৰ নাম বিশ্ব দৰবাৰত সন্মান অৰ্জন কৰা বা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ কথা যেতিয়া ওলাইছে, সেই সময়ত আজমল চাহাবে, আজমল কোম্পানীয়ে অসমৰ নাম গোটেই বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছে, আৰু এতিয়া আমাক এই অসমৰ নাম সুখ্যাতিৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ কাৰণে এই আজমল ডাঙৰীয়া বা আজমল কোম্পানী সন্মানিত হ'ব লাগিছিল। কিন্তু এইটোকে নকৰি কংগ্ৰেছে আজি এই আগৰ ব্যৱসায়ীটোক কংগ্ৰেছৰ শাসনকালত তেওঁলোকে একমাত্ৰ আজমল চাহাবে ৰাজনীতি কৰাৰ কাৰণে তেওঁলোকে বিধি পথালি দিবলৈ বহুত চেষ্টা কৰিছে। আৰু আমি আজি এটা দেখিছোঁ কি আজমল চাহাবে ৰাজনীতি ব্যৱসায় কৰিবৰ কাৰণে কৰা নাই। তেখেতে নিজৰ পৰিয়াল চলাবলৈ, নিজৰ পৰিয়ালক পোহপাল দিবৰ কাৰণে ব্যৱসায় কৰিছে, আৰু তাৰ আৰ্জিত কিছু অংশ ধনেৰে সমাজ সেৱা কৰি আহিছে, হস্পিটেল, স্কুল আদি যথেষ্ট তেওঁলোকে প্ৰতিষ্ঠা কৰিছে। কিন্তু আমি দেখিছোঁ বিভিন্ন সময়ত বিভিন্ন দলৰ বা কংগ্ৰেছৰে মন্ত্ৰী MLA ৰাজনীতিত আহি তেওঁলোকে কিন্তু এটা সময়ত যথেষ্ট তেওঁলোকৰ দৰমহাতকে তেওঁলোকৰ সা সম্পত্তি বহুত গুণ বেছি। আৰু এতিয়া বিশেষকৈ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিম, তেখেতৰ মন্ত্ৰী হোৱাৰ আগতে তেখেতৰ যি সম্পত্তি আছিল, আৰু মন্ত্ৰী হোৱাৰ পিছত তেখেতৰ যিমান সম্পত্তি, আৰু আজি আমি দেখিছোঁ গড়ৰ কথা আহিছে, হাতীদাঁতৰ কথা আহিছে। আজি যোৱা বিজেপি চৰকাৰে 2016 চনত তেওঁলোকে
গড় নিধনযজ্ঞৰ এটা তদন্ত কৰি দোষীক উচিত শাস্তি দিম বুলি তেওঁ যথেষ্ট প্ৰচাৰ কৰিছিল কিন্তু এতিয়ালৈকে গ্ৰামোন্নয়ন বিভাগতেই হওক বা গড় হত্যাতে কোন জড়িত আছিল কি কথা এতিয়ালৈকে কোনো তদন্ত কৰা নাই আৰু আমি এই কাৰণে আমি প্ৰতিহমান গৈছো নিশ্চয় ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত বিজেপিৰহে কিবা গোপন মিত্ৰালি আছে কাৰণ ইমান প্ৰচাৰ কৰিছে দুৰ্নীতি গড় হত্যা গ্ৰামোন্নয়নৰ দুৰ্নীতি কিন্তু আজিলৈকে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্ত আৰম্ভ কৰা নাই এটোৱে আপোনালোক ক'বলৈ আছে হয় 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 এইখিনি থুলমূলকে আমাৰ এইখিনি বাকি আপোনালোকে যে কিবা সুধে আমি কম লিষ্টটো দি দিয়ক আৰু এটা মানে লাইটাৰ নোট এতিয়া আমাৰ অসমত মাঘ মাহত এটা কথা আছে কি হেৰি মহৰ মূৰত পোক হয় আৰু সেইকাৰণে মাঘত আমাৰ মহ যুজোৱা হয় কিন্তু ৰকিবুল হুছেইন তথা কংগ্ৰেছী লোকসকলৰ তেনেকুৱাই কিবা হৈছে নেকি তেওঁলোকে যি সময়ত সাম্প্ৰদায়িক শক্তি আৰএছএছ বিজেপিক তেওঁলোকে তেওঁৰ বিৰুদ্ধে যুঁজিব লাগিছিল তেওঁলোকে এতিয়া অন্যথা আমাৰ এআইইউডিএফৰ দলত তেওঁলোকে যুঁজ কৰিছে কাৰণে আমি ভাবিছো আজি মাঘ মাহত তেওঁলোকৰো কিবা মহৰ নিচিনাই কিবা তেনেকুৱা বিকৃতি হৈছে নেকি সেইকাৰণে তেওঁলোকে অপ্ৰাসংগিক কথাসমূহ কৈ বাৰে বাৰে আজমল সাহেবক ডিফেম কৰাৰ যিটো চেষ্টা কৰি আছে সেইটো আমি তীব্ৰ গৰিহণা দিছো আৰু আমি আজমল সাহেবে যিটো প্ৰত্যাহ্বান জনাইছে সেই প্ৰত্যাহ্বান আমি আকৌ এবাৰ জনাইছো কি আমাৰ আজমল সাহেবৰ যদি কিবা এয়াৰপোৰ্টত দোকান আছে বা শ্বৰুম আছে তেওঁলোকে এইটো কৰিব লাগে আৰু নহলে তেওঁ যে স্মাগলাৰ বুলি কৈছে আৰু তেওঁ যিখিনি ডিফেম কৰা হৈছে সেইকাৰণে আমি অতি সোনকালে তেওঁ যদি ক্ষমা প্ৰাৰ্থনা নকৰে নিশ্চতভাৱে আমি আইনৰ ব্যৱস্থা ল'ম তেওঁৰ ওচৰত মানহানি গোচৰ আমি কৰিম আৰু কিবা এই ধৰণৰ হাইকাজিয়াই কৰি আছে আপোনালোকে তেতিয়াহ'লে আকৌ মিত্ৰতা কেনেকৈ হ'ব মিত্ৰতাটো চাওক এইটো আপোনাৰ বিজেপি এটা সাম্প্ৰদায়িক দল সেইকাৰণে সেকুলাৰ ভোটখিনি যাতে ভাগ নহয় সেইটো কাৰণে কেন্দ্ৰত 18টা দলে এটা শক্তি তৈয়াৰ হৈছে 18টা দলৰ এটা যৌথ তৈয়াৰ হৈছে 4খন বৈঠক হৈছে আমি সেই 4খন বৈঠকত এআইইউডিএফে প্ৰতিনিধিত্ব কৰিছো আৰু এতিয়া আমি দেখিছো কংগ্ৰেছৰ যিটো অসম কংগ্ৰেছৰ যিখিনি তেওঁলোকৰ কাম কাজ কথা বতৰা আচলতে অসম কংগ্ৰেছৰ লোকসকলেহে আওপকীয়াকে বিজেপিৰ লগত বিটিয়ালি কৰি আছে কাৰণ আমি ৰিপুন বৰা ডাঙৰীয়াই কৈছে কি 36টা সিটত বিজেপি ইউডিএফৰ কাৰণে কংগ্ৰেছ আৰু ইউডিএফৰ ভোট বিভাজন হোৱাৰ কাৰণে বিজেপি জিকিছে কিন্তু ইলেকশ্যনৰ আগতো বাৰে বাৰে কিন্তু মিত্ৰতাৰ প্ৰস্তাৱ আমিহে দি আছিলো আৰু এতিয়াও তেওঁলোকে যিখিনি কাম কৰি আছে আৰু আজি মিত্ৰতাৰ ক্ষেত্ৰতো কেন্দ্ৰত স্থিতি আৰু ষ্টেটৰ স্থিতি যথেষ্ট কংগ্ৰেছৰ ক্ষেত্ৰত আমি এতিয়ালৈকে স্থিতি স্পষ্ট হোৱা নাই আৰু কংগ্ৰেছে যিটো কৰি আছে কি আমি এআইইউডিএফৰ লগত কোনো পদ্ধতি মিত্ৰতা নকৰো তেতিয়াহ'লে এই ৰিপুন বৰাই যিটো কৈ আছে 36টা সিট হাৰিলো তেতিয়াহ'লে আমি মিত্ৰতা নকৰিব আৰু হাৰি থাকিব তাৰমানে তেওঁলোকে বিজেপি অসমত সদায় আহি থকাটো বিচাৰে আৰু এটা তেওঁ কমিউনিয়েল বক্তব্য দিছে ৰিপুন বৰা ডাঙৰীয়াই কৈছে কি 4000 মুছলমান ভোট থকা সিটতো এআইইউডিএফে কেণ্ডিডেট দিছে কিন্তু আমি কৈ দিব বিচাৰিছো কি এআইইউডিএফ দল মুছলমান দল নহয় তাত কেইহাজাৰ কি সম্প্ৰদায়ৰ ভোট আছে এই কথাটো কৈ সাম্প্ৰদায়িক ৰাজনীতি এটা আৰম্ভ কৰিব বিচাৰিছে কংগ্ৰেছ দলে আৰু বিশেষকৈ ৰিপুন বৰাই আৱাল মজিদ আমাৰ অফিচ ছেক্ৰেটাৰী সমদল উলিয়ালে সেইকাৰণে আজি কংগ্ৰেছৰ সেই নেতাসকল কংগ্ৰেছৰ দলত এতিয়াও ভৰ্তি আছে আৰু তাৰমানে আমি এইটো বুজিছো কি অসমৰ যিটো জাতীয় স্বাৰ্থ সেই জাতীয় স্বাৰ্থৰ লগত তেওঁলোকে আপোচ কৰিছে আৰু সেইকাৰণে যোৱা 2.5 মাহে আমাৰ সভাপতি মহোদয় বৰাক উপত্যকা তথা ব্ৰহ্মপুত্ৰ উপত্যকাত যি ৰাইজৰ প্ৰবল সঁহাৰি পাইছে তাত তেওঁলোকে ভীতিগ্ৰস্ত হৈ আজি তেওঁলোকে চাৰে বেৰে মাৰা আবুল তাবুল কথা আৰু বিশেষকৈ তেওঁলোকে যিটো মিছা কথা প্ৰচাৰ কৰি আছে আৰু আগতে আমি যিটো শুনিছো বেবেল চেবিয়া এটা মিছা কথা 10 বাৰ ক'লে যিটো সঁচালৈ প্ৰতিপদিত হয় তেনেকুৱা এটা কৌশল লৈ পেলাই তেওঁলোকে আজমল সাহেবৰ বিৰুদ্ধে বহুত মিছা কথা প্ৰচাৰ কৰি আছে আৰু আজি অসমৰ ৰাইজে গম পাইছে কি আচলতে ৰাইজৰ ধনেৰে চৰকাৰ থকা অৱস্থাত নুদুকা হোৱা স্মাগলাৰ আজমল সাহেব অন্যান্য কোন ৰাইজে গম পাইছে আৰু আজি অসমৰ ৰাইজ সচেতন
আৰু সেইকাৰণে আমি আকৌ এবাৰ কৈছোঁ অসমৰ যিটো জাতীয় স্বাৰ্থ হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত আৰু NRCৰ ক্ষেত্ৰত কংগ্ৰেছে একদম নিজৰ স্থিতি স্পষ্ট কৰিব পৰা নাই তেওঁলোকে গুৱাহাটীত এটা কথা কয় শিলচৰত এটা কথা কয়